নমস্কাৰ, ফুৰি ভাল পাওঁ। আজি আকৌ নতুন এটা যাত্ৰালৈ ওলাইছোঁ আমি তিনিও। বৰষুণৰ পাছত এটা যাত্ৰা, বৰষুণ থমকি ৰ'ল। গাড়ীৰ গ্লাছত মাজে মাজে কিনকিনীয়া বৰষুণৰ টোপাল টপ টপকৈ পৰি আছে। গাড়ীৰ ভিতৰত জুবিনদাৰ গীত, বৰষুণ আৰু এটা খুব ধুনীয়া ৰাস্তা, কি লাগে নহয় জানো। কিছু দূৰ যোৱাৰ পাছত চকুত পৰিল শাওনৰ পথাৰ, ক'ৰবাত তৰুণীয়ে কঠীয়া ৰুই আছে। মূৰত গামোচা, ভৰিত কেঁচা মাটিৰ গোন্ধ, কিমান শান্তি তেওঁলোকৰ মুখত, আৰু ক'ৰবাত কঠীয়াই ধন ধৰি উঠিছে। প্ৰকৃতিৰ মাজত ফুৰিব লাগিছে। সেউজীয়াৰ ঢৌ যেন বতাহত দুলি আছে। আগুৱাই গ'লো। হঠাৎ দুইফালে আৰম্ভ হ'ল চাহ বাগান। বৰষুণৰ পাছত সেউজীয়া চাহ গছ, পাতৰ ওপৰত বৰষুণৰ মণি জিলিকি আছে। গাড়ী ৰখাই দিলোঁ, ফটো তুলিলোঁ, ভিডিঅ' কৰিলোঁ, কিন্তু কেমেৰাত যিমানেই ধৰোঁ চকুৰে যিমান দেখোঁ সিমান নধৰে। আৰু আগুৱাই গৈ আছোঁ। ৰাস্তাৰ দুইফালে ওখ ওখ শাল, চেগুন, চন্দন, বৰষুণে ধুই দিয়া গছবোৰ, পাতৰ পৰা টোপ টোপকৈ পানী পৰি আছে। গাড়ীৰ ভিতৰত জুবিনদাই গাই আছে আৰু বাহিৰত প্ৰকৃতিয়ে যেন গীত গাই আছে। যিমানে ভিতৰলৈ সোমাই গৈছোঁ সিমানেই মনটো আৱেগিক হৈ গৈছে, কিয়নো বৰষুণৰ সময়ত এই সেউজীয়াবোৰ আৰু বেছি জীৱন্ত হয়, আৰু বেছি ধুনীয়া হয়, যেন প্ৰকৃতিয়ে নতুনকৈ ৰং কৰি লৈছে নিজকে। আকৌ ৰ'লোঁ, হেঁপাহ পলুৱাই চকুৰে চাই থাকিলোঁ, কাৰণ এনেকুৱা যাত্ৰা এবাৰ কিয় বাৰে বাৰে আহিলেও হেঁপাহ নপলায়। এই বাট, এই গীত, এই বৰষুণ, এই সেউজীয়া সকলো মিলি মনত এখন কবিতা লিখি থৈ যায়। আপোনালোকে হয়তো জানেই মই কিমান সেউজীয়াৰ প্ৰেমিক, আৰু মোৰ সদায় এনেকুৱা যাত্ৰাবোৰ খুব বেছি প্ৰিয় হয়। আপোনালোকেও এনেকুৱা এটা যাত্ৰা কৰক, গাড়ীৰ গ্লাছ নমাই দিয়ক, জুবিনদাৰ গীত লগাওক আৰু ওলাই যাওক। বাই বাই।